মহাকুম্ভ মেলাত নিহতৰ তথ্য লুকুৱাইছে নেকি যোগী চৰকাৰে? মহাকুম্ভ মেলাত ভিৰত নিহত হৈছিল 82 গৰাকী লোক। উত্তৰ প্ৰদেশ চৰকাৰৰ তথ্য মতে নিহত হৈছিল 37 গৰাকী লোক। BBC নিউজৰ প্ৰতিবেদনত প্ৰকাশ উদ্বেগজনক তথ্য। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হৈ যোৱা মহাকুম্ভ মেলাৰ সন্দৰ্ভত 3 মাহৰ পাছত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য। যোৱা 13 জানুৱাৰীৰ পৰা 26 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হৈছিল মহাকুম্ভ মেলা। প্ৰতিদিনে লক্ষাধিক লোকে অংশ লৈছিল মহাকুম্ভ মেলাত। 4000 হেক্টৰ মাটিকালিত অনুষ্ঠিত এই মহাকুম্ভ মেলাত দেশ বিদেশৰ প্ৰায় 66 কোটি লোকে অংশগ্ৰহণ কৰিছিল। ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীৰ পৰা বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বেছি সংখ্যক ৰাজনৈতিক নেতাই মহাকুম্ভ মেলালৈ গৈ গংগা স্নান কৰিছিল। 45 দিনীয়া এই মহাকুম্ভ মেলাত উত্তৰ প্ৰদেশ চৰকাৰে ব্যয় কৰিছিল প্ৰায় 7000 কোটি টকা। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দাবী কৰি কৈছিল যে মহাকুম্ভ মেলাৰ সফলতাৰ প্ৰতিধ্বনি বিশ্বত বহুদিনলৈ শুনিবলৈ পোৱা যাব। পিছে সফলতাৰ প্ৰতিধ্বনিৰ মাজতেই পোহৰলৈ আহিছে এটা উদ্বেগজনক তথ্য। বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ হোৱা এই মহাকুম্ভ মেলাত ভিৰৰ বাবে নিহত হৈছিল 82 গৰাকী লোক। উত্তৰ প্ৰদেশ চৰকাৰে মহাকুম্ভ মেলাত 37 গৰাকী লোক নিহত হোৱা বুলি পূৰ্বে তথ্য প্ৰকাশ কৰিছিল। মন কৰিবলগীয়া কথা যে 29 জানুৱাৰীত মৌনী অমাৱস্যাৰ দিনাই মহাকুম্ভ মেলাত 4টাকৈ ঘটনা সংঘটিত হৈছিল। ইপিনে অত্যধিক ভিৰ তথা পদপিষ্ট হৈ নিহত হোৱা 36 গৰাকী লোকৰ পৰিয়ালক ইতিমধ্যে ক্ষতিপূৰণ হিচাপে 25 লাখকৈ টকা প্ৰদান কৰা হৈছে। যোৱা 19 ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশ বিধানসভাত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সদৰি কৰে এই তথ্য। এগৰাকী মৃতকৰ দাবীদাৰ নোহোৱাৰ বাবে প্ৰদান কৰিব নোৱাৰিলে ক্ষতিপূৰণৰ ধন। কিন্তু BBC নিউজ হিন্দীৰ এক প্ৰতিবেদন অনুসৰি মহাকুম্ভ মেলাত অত্যধিক ভিৰ তথা পদপিষ্টৰ বাবে নিহত হৈছিল 82 গৰাকীকৈ লোক। BBC নিউজ হিন্দীৰ এক অনুসন্ধানমূলক প্ৰতিবেদনত এই তথ্য প্ৰকাশ কৰা হৈছে। প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি তেওঁলোকৰ সাংবাদিক 11খন ৰাজ্যলৈ যোৱাৰ লগতে উত্তৰ প্ৰদেশৰ 50খন জিলালৈ গৈছিল। এই সময়ছোৱাত সাংবাদিকসকলে 100টাৰো অধিক পৰিয়ালক সাক্ষাৎ কৰিছিল। এই সাক্ষাততে পৰিয়ালবোৰে কৈছিল তেওঁলোকে মহাকুম্ভ মেলাত আপোনজনক হেৰুৱাইছে। অৱশ্যে বহু পৰিয়ালে আপোনজনক হেৰুৱাৰ উপযুক্ত প্ৰমাণ দিব নোৱাৰাৰ বাবে 82জনীয়া নিহতৰ তালিকাত অন্তৰ্ভুক্ত কৰা নাই BBCয়ে। আনহাতে BBCয়ে এই 82 গৰাকী লোক নিহতক 3টা ভাগত ভাগ কৰিছে। সেই অনুসৰি প্ৰথম সেইসকল মৃতক যাৰ পৰিয়ালক চৰকাৰে 25 লাখকৈ টকা ক্ষতিপূৰণ দিছে। দ্বিতীয়তে সেইসকল মৃতক যাৰ পৰিয়ালক নগদ 5 লাখকৈ টকা দিয়া হৈছে। তৃতীয়তে সেইসকল মৃতকক অন্তৰ্ভুক্ত কৰা হৈছে যাৰ পৰিয়ালে কোনো ক্ষতিপূৰণ নাপালে। এনেবোৰ তথ্যৰ পৰাই স্পষ্ট হৈ পৰিছে যে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰে মহাকুম্ভ মেলাত নিহতৰ সংখ্যাৰ তথ্য লুকুৱাবৰ চেষ্টা কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।